Hello friends, Assalamualaikum. Namaskar. মই আজি অন্য এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম। আজি মই মাছ বনাইছো, কাটলা মাছ। আজি মই কাটলা মাছৰ গ্ৰেভি বনাইছো, কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম আপোনালোকৰ লগত। মই দুটা মাছ লৈছিলো আৰু মাছকেইটা মই ভালকৈ কাটি বাছি ধুই লৈছো। মাছকেইটা একদম ফ্ৰেছ জিয়া মাছ আছিল, দেখিছে। আৰু এতিয়া মই গুটেখিনি বনোৱা নাই, অলপ লৈছো। তাতে অলপ হালধি গুড়ি, অলপ জলকীয়া গুড়ি, অকণ নিমখ আৰু অকণমান ধনিয়া গুড়ি দি পেলাই মই ভালকৈ সানি লৈছো, মানে মেৰিনেট কৰি লৈছো। মই মাছখিনি ভাজি লম, সেইকাৰণে মই এইখিনি সানি মছলাখিনি সানি 5 মিনিটমান থৈ দিম। মাজতে মই অন্য যি ইনগ্ৰেডিয়েণ্ট লাগে সেইখিনি উলিয়াই ল'ম। আৰু মই মাছখিনি বনাবৰ কাৰণে ইয়া দেখিছে গোটা ধনিয়া লৈছো আৰু গোটা জিৰা লৈছো আৰু কোলা সৰিয়হটো যে কোলা নে ৰঙা সৰিয়হ আৰু মাষ্টাৰ্ড সিডটো, সেইটো হোৱাইটটো লৈছো, ৰেডটো লৈছো, হোৱাইটটো লৈছো, মানে বগা সিডটো লৈছো সৰিয়হ। আৰু কেঁচা জলকীয়া লৈছো, নহৰু লৈছো। মই এইখিনি গুটেখিনি একেলগে পেষ্ট কৰি ল'ম আৰু মই বিলাহী অলপো পেষ্ট কৰি ল'ম। মই বিলাহীখিনি বেলেগে কৰিছো আৰু সেইখিনিও বেলেগে কৰিছো। এতিয়া মই কেৰাহীটো পাতি দিছো মাছখিনি ভাজিবৰ কাৰণে। তাতে তেল দি দিছো, দেখা পাইছে। আৰু মই ইয়াতে অকণমান নিমখ দি দিছো এচিকুট, মানে কেৰাহীটোত মাছ ভাজিলে অলপ লাগি যায়, নিমখটো দিয়াৰ কাৰণে আৰু নালাগে, তলত মানে লাগি নাযায়, সেইকাৰণে মই এচিকুট নিমখ দি লৈছো তেলতে। মই মাছখিনি ইয়াতে ধুনীয়া কৰি ভাজি ল'ম। মই ইয়াতে কৈছো ভিডিওটো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, পেজটো ফ'ল' কৰিব আৰু ভাল লাগিলে ভাল লগা কমেণ্ট এটা দিব, ছাপোৰ্ট কৰিব। এটা ভিডিও বনাওঁতে বহুত কষ্ট, যিসকলে বনায় তেওঁলোকে জানেই, গতিকে ছাপোৰ্ট কৰিব, ছাপোৰ্টৰ খুবেই দৰকাৰ। মই এইখিনি এনেকৈ মাছখিনি ভাজি লৈছোঁ, সেইখিনি মাছো মই এনেকৈয়ে ভাজি ল'ম। এয়া হৈ গ'ল, মই মাছখিনি উঠাই লৈছোঁ। এতিয়া মই মাছ ভাজা তেলখিনিতে আৰু তেল নিদিওঁ, যিখিনি তেল দিছোঁ এইখিনিয়ে যথেষ্ট। আৰু মই সৰিয়হ পিচি লৈছোঁ, যিহেতু সৰিয়হৰ পৰা তেলটো ওলায়েই, জানেই সকলোৱে, সেইকাৰণে মই আৰু তেল নিদিওঁ। এইখিনি তেলতে মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই ভালকৈ ভুনি লৈ ইয়াতে মছলাখিনি দি দিম। আৰু গুড়ি মছলা মই জলকীয়া আৰু হালধি গুড়িটোহে দিম, কাৰণ মই এয়া ধনিয়া, জিৰা, কেঁচা জলকীয়া, নহৰু মই একেলগে পিচি লৈছিলোঁ, সৰিয়হ একেলগে পিচি লৈছিলোঁ, সেইকাৰণে মই এক্সট্ৰা কৰি আৰু জিৰা গুড়ি, ধনিয়া গুড়ি নিদিওঁ, অনলি হালধি গুড়ি আৰু জলকীয়া গুড়িটো দিম। আৰু টেষ্ট অনুযায়ী নিমখটোতো দিবই লাগিব, নিমখটো দিম। এই মই মছলাখিনি ভালকৈ ভুনি ল'ম। মছলাখিনি ভুনা হোৱাৰ পিছত মই ইয়াতে বিলাহীও পেষ্ট কৰি থৈছোঁ, বিলাহীখিনিও দি দিম। এইখিনি অলপ ভুনি লোৱাৰ পিছত মই বিলাহীখিনি এয়া দি দিছোঁ। বিলাহীখিনি আৰু মছলাখিনি মই ভালকৈ ভুনি ল'ম। মই ঢাকি দিম, ঢাকি দি পেলাই মই ভালকৈ ভুনি ল'ম। এইখিনি মছলা যিমানে ভুনা হয় সিমানেই টেষ্ট হয় তৰকাৰী বনালে। মই ঢাকি দিছিলোঁ মছলাখিনি, এয়া ধুনীয়া কৰি ভুনা হৈ আছে, দেখাই পাইছে, পানী একদম কমি আহিছে। মানে মছলাখিনি ভুনাই হৈছে। আৰু এইটো মইতো খোৱাৰ পিছতে ভিডিঅ'টো দিছোঁ, কিন্তু খাবলৈ বহুত টেষ্ট হৈছিল। আপোনালোকে এনেকৈ সৰিয়হ পিচি বা গোটা ধনিয়া, জিৰা এনেকৈ পিচি পেলাই বনাব, খুব টেষ্ট হয়। আৰু শুকান জলকীয়াটো পিচি দিলেতো কোনো কথাই নাই, আৰু বহুত টেষ্ট হয়। আমি শুকান জলকীয়াটো পটাত পিচিবলৈ হাত জ্বলে, সেইকাৰণে গুড়িটোৱে ইউজ কৰোঁ, কিন্তু পিচি ল'লে তৰকাৰী খুব টেষ্ট হয়।
এতিয়া মই উতলা পানীয়ে দিছোঁ লগে লগে উতলিয়ে গ'ল দেখিছে মই মাছখিনি ইয়াতে দি দিম কাৰণ মছলাখিনি ভালকৈ ভুনা হৈছে মাছখিনি দি মই 5 মিনিটমান ভালকৈ উতলাই ল'ম এইটো গ্ৰেভিটো ইমান টেষ্ট হৈছিলে আপোনালোকে বনাই খালে নিশ্চয় গম পাব কিমান টেষ্টি হয় এনেকৈ সৰিয়হ সৰিয়হ পিচি পেলাই বনালে গোটা ধনিয়া জিৰা এনেকৈ এবাৰ মাছখিনি দি পেলাই 5 মিনিট মই এনেকৈ উতলাই ল'ম ভুনি ল'ম এয়া মই যেহেতু কেঁচা জলকীয়া আগতেও পিচিয়ে দিছোঁ সেইকাৰণে মই ইয়াত বেছি নিদিওঁ মাত্ৰ দুটা ফ্লেভাৰৰ কাৰণে মানে দুটা কেঁচা জলকীয়া দিম কেঁচা কেঁচা গোন্ধটো আহে যে লাষ্টত দিলে সেইকাৰণে মই মাত্ৰ দুটা কেঁচা জলকীয়া দিছোঁ আৰু লাষ্টতো ধনিয়া পাত দিবই লাগে ধনিয়া পাত নিদিলেতো তৰকাৰীৰ ফিনিচিঙে নহয় খুব থাকিলে নিশ্চয় দিব খুব ভাল লাগে ধনিয়া পাতটো দিলে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ইনস্পায়াৰ কৰিব আকৌ কৈছোঁ সাপোৰ্ট কৰিব লাইক শেয়াৰ কমেণ্ট কৰিব এয়া মোৰ তৰকাৰী হৈয়ে গ'ল খুব খুব টেষ্টি হৈছিলে বনাই চালে নিশ্চয় গম পাব এয়া মোৰ তৰকাৰী হৈ গ'ল থ্যাংক ইউ ভেৰি মাছ